এইটো হ'ল গোৱালপাৰা জিলাৰ আগিয়াৰ ৰখাপাৰাত অৱস্থিত এথনিক আৰ্টিষ্ট ছ'চাইটিৰ এখন চিত্ৰকলা বিদ্যালয় তথা প্ৰধান কাৰ্যালয়, এথনিক আৰ্টিষ্ট ছ'চাইটিৰ প্ৰধান কাৰ্যালয়। এই কাৰ্যালয়ত প্ৰতিদিনে প্ৰতি ৰবিবাৰে এই ল'ৰা ছোৱালীক শিকোৱা হয়। ইয়াত বহু ল'ৰা ছোৱালী আহে। ইয়াত বহু ল'ৰা ছোৱালীয়ে চিত্ৰকলাৰ বিষয়ে অধ্যয়ন কৰে তথা জ্ঞান লয়। চাওক, এয়া আমাৰ এথনিক আৰ্টিষ্ট ছ'চাইটিৰ ক্লাছৰুম। ইয়াত ডেস্ক বেঞ্চ এনেকৈ আছে। আৰু দুখৰ বিষয়, আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয়ভাৱে ইয়াত যিটো কৰ্মশালা হয়, এথনিক আৰ্টিষ্ট এছেম্বল 2025 চনত যিটো আমাৰ এথনিক আৰ্টিষ্ট এছেম্বল হৈছিলে, সেই তাত এনেদৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিখ্যাত চিত্ৰশিল্পীসকল ইয়াত পেইণ্টিং কৰা হৈছিলে বা কৰিছিলে। আৰু এই পেইণ্টিংবোৰ এনেকুৱা ধৰণৰ, চাওক, আৰু এই পেইণ্টিংবোৰ এনেদৰে বহু শো পেইণ্টিং এনেদৰে। আকৌ দুখৰ কথা, এইটো অলপ পৰিত্যক্ত তথা অযত্ন কৰি পৰি আছে। যিহেতু যত্ন কৰিবৰ কাৰণে বা ইয়াত ধুনীয়াকৈ আঁৰি ৰখাৰ কাৰণে বা তেনেকুৱা কোনো সুব্যৱস্থা কৰিব পৰা নাই বা সুবিধা হোৱা নাই। ইয়াত চাওক, ইয়াত বহুমূলীয়া পেইণ্টিংসমূহ এনেদৰে অতি দুখ লগাকৈ এনেকৈ মানে পৰি ৰৈছে। ইয়াত চাওক, এইখন পেইণ্টিং চাওক। এইখন পেইণ্টিং কলকাতাৰ এজন বিখ্যাত আৰ্টিষ্ট উমেশ চন্দ্ৰ বেৰাই আঁকিছে। আৰু এইখন হ'ল উৰিষ্যাৰ ললিত কলা একাডেমীৰ সচিব ডক্টৰ পঞ্চানন চামল ছাৰে আঁকিছিলে। এনেদৰে আছে। আৰু সেইদৰে এনেদৰে বিভিন্ন বিখ্যাত আৰ্টিষ্টসকল ইয়াত অংকন কৰিছিলে। এয়া চাওক, ইমান সুন্দৰ পেইণ্টিং। এতিয়া এই পেইণ্টিংবোৰ ৰাখিবলৈ জাগা নাই, ঠাই নাই। এয়া চাওক, এনেদৰে অতি দুখ লগাকৈ আছে। এয়া চাওক, নেপালৰ